Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফালৰ পৰা এটা সুখবৰ আহি পৰিছে। লগতে আমাৰ ADRE ৰিজাল্টৰ বিষয়লৈ সবিশেষ সকলোখিনি আলোচনা কৰি দিছে, যেহেতু ফেব্ৰুৱাৰী মাহতে ৰিজাল্ট প্ৰকাশ পাব। আৰু লগতে ADRE যিখিনি নতুনকৈ পোষ্ট আহিব লগা আছে সেই মৰ্মে কি উল্লেখ কৰিলে আজি আপোনালোকৰ আগত, গতিকে সকলোখিনি গম পাব ইয়াতে। লগতে যিখিনি নিউ ৰিক্ৰুইটমেণ্ট আহিব লগা আছে ইয়াতে 15,000 এপ্ৰক্সিমেট ধৰিছে, তাতকৈ কিন্তু ইনক্ৰিজ হ'ব পদৰ সংখ্যা, কাৰণ 20-25,000 লৈকে বৃদ্ধি পাব। ইয়াতে আছে যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট, লগতে আছে PDCL, PNRD, ফৰেষ্ট বেটেলিয়ন আৰু আছাম পুলিচ, লগতে কামাণ্ডো। ভালেখিনি ৰিক্ৰুইটমেণ্ট এইবাৰ মুকলি হ'ব মে মাহৰ পৰা, আৰু মে মাহ বুলি কৈছে হয়, কিন্তু যিটো আপোনালোকৰ ৰিজাল্টৰ পাছতে, কিন্তু ADRE ৰিজাল্টৰ পাছতে এইখিনি সুখবৰ আহিব বুলি সম্পূৰ্ণৰূপে কৈছে। গতিকে মই সকলোখিনি আপোনালোকৰ মাজত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া সকলোখিনি এই তথ্য লাভ কৰিব পাৰিব এই ভিডিঅ'টোতে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। একেলগে লগ হৈ আমি আশাৰ সৰগ ভূমিলৈ ৰূপান্তৰ কৰিম, আৰু মই বিশ্বাস কৰোঁ আমাৰ অসমৰ যুৱ প্ৰজন্মই অসমখনক আশা আকাংক্ষাৰ এক সপোন ভূমিলৈ ৰূপান্তৰ কৰিব, আৰু যুৱ প্ৰজন্মৰ আশাক আমি এনেকৈয়ে আগবঢ়াই লৈ যাম। আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে। কেইদিনমান আগত মাত্ৰ ADRE পৰীক্ষা হৈ গৈছিলে। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত, নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। 5,500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। 5,500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4,500 পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা ADRE পৰীক্ষাৰ ফলাফল দিম, আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম।